আমি যিয়ে কৰোঁ নকৰোঁ কিন্তু আমাৰ কেৰিয়াৰটোত যদি আমি টকা ইনকাম কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ কেৰিয়াৰৰ কোনো ভেলুৱেই নাই। মই ৰিচাৰ্চ কৰি চাইছোঁ আমাৰ বৰ্তমান ইউটিউবত হাজাৰ দিনত ইউটিউবত ভিডিঅ' আপলোড হৈ আছে। সেইসকলে অনলি দোকাবাজিৰ কাৰণেহে আপলোড হৈ আছে। ফাৰ্ষ্টতে ক'ব যে দিনত 10,000, 2,000, 3,000, 5,000 টকা ইনকাম কৰক, বিনামূল্যে, একো হেৰেছমেণ্ট নাই, একো টেনশ্যন কৰিব দৰকাৰ নাই। গতিকে এনেকুৱা ফেকবাজিত বহুতে পৰিছে। আমাৰ নিচিনা বিশেষকৈ 16-17 বছৰৰ ল'ৰাবোৰে বেছিকৈ টেনশ্যনত পৰি আছে। গতিকে মই সকলো চিন্তা চৰ্চা কৰিয়ে আমি 1 বছৰ ধৰি কাম কৰা আমাৰ মেটাফৰ্চৰ আণ্ডাৰত আমি বহুত টকা ইয়াৰ পৰা উপাৰ্জন কৰিব পাৰিছোঁ আৰু ভৱিষ্যতেও বহুত টকা ইনকাম কৰিম। তাৰে এটা পাৰ্ট আপোনালোকৰ মাজলৈ মই আগবঢ়াই আনিছোঁ। গতিকে মই সম্পূৰ্ণ ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিছোঁ। মনোযোগ দি আপোনালোকে ভিডিঅ'খন চাই লওক। ইয়াত চাওক, মই ফাৰ্ষ্টতে কৈছোঁ যে your life settle work daily 10,000 rupees life lottery 100%। গতিকে মই এনেকুৱা নাই, মই নিশ্চয় এটা কাৰণত কৈছোঁ আৰু সেই কাৰণটোৱে আপোনালোকে যদি বিবেচনা কৰে, যদি চাই সম্পূৰ্ণ চালি জাৰি, তেনেহ'লে ভিডিঅ'খন সম্পূৰ্ণ চাব লাগিব। যদি ভিডিঅ'খন সম্পূৰ্ণ চাই তেনেহ'লে ময়ো গেৰাণ্টি দিম আপুনি বেছি নহয় 6 মাহৰ ভিতৰতে কোটি টকা উপাৰ্জন কৰিব পাৰিব এইটো প্ৰজেক্টৰ মাজেদি। কেনেকৈ আহক আমি ভিডিঅ'খন সম্পূৰ্ণ চাই লওঁ। ইয়াত চাওক, আমাৰ ফৰ্চকইন প্ৰেডিকশ্যন এছমিং কেলকুলেশ্যন। ফাৰ্ষ্টতে আছে ব্লক, এটা আছে নো অফ কইনছ, তাৰপিছত আছে ৰেট, যিটো ডাইভাৰ ডলাৰ হিচাপত। ইয়াত 1 নম্বৰত চাওক 23,40,57,000 আৰু সেইফালে ৰেটটো চাব পাৰিছে $0.25। গতিকে এইটো ফৰ্চকইনৰ এটা ব্লকহে। আমাৰ ফৰ্চকইন লঞ্চ হৈছে আজিৰ পৰা 8 মাহ আগত। গতিকে এতিয়ালৈকে আমাৰ অ'পেন মাৰ্কেটত অহা নাই। এইটো আমাৰ ফৰ্চকইনৰ যিটো মেটাফৰ্চৰ মাল্টি মাইনিং যিটো পিৰিয়ড আছে, পিৰিয়ডৰ মাজেদি ফৰ্চকইনখিনি বৰ্তমান ছাপ্লাই হৈ আছে। গতিকে মিলিয়নৰ ওপৰতো আমাৰ হোল্ডাৰ্ছ আছে যিসকলে ফৰ্চকইন কিনি আছে। ইয়াত চাব পাৰিছে 1 নম্বৰতে 23,40,57,000 ফৰ্চকইন $0.25 লঞ্চ হৈছে। এইটো সম্পূৰ্ণৰূপে কমপ্লিট হৈছে। সকলো কইন 23,40,57,000 কইন চেলিং হৈ গ'ল। 2 নম্বৰটো চাব পাৰিছে 11,70,57,000 ফৰ্চকইন। এইটো কইনছো আমাৰ অলৰেডি খতম হ'বই, মাত্ৰ এটা মাইনিং ব্লকহে বাকী আছে। মাইনিং ব্লক কি মই পিছৰ ভিডিঅ'ত কৈ দিম। এতিয়া চাওক 3 নম্বৰটো 5,85,14,250 কইনছ। এইটোৰ ভেলু ৰাখিছে $1। তাৰপিছত চাব পাৰিছে 4 নম্বৰটো 2,52,57,125 কইনছ। ইয়াৰ ভেলু ৰাখিছে $2। তাৰপাছত চাব পাৰিছে 5 নম্বৰটো 1,46,28,563 কইনছ। ইয়াৰ ভেলু ৰাখিছে $4। মানে আপোনালোকে চাব পাৰিছে ডাবল হৈ আছে, 2ৰে পূৰণ কৰি আছে, 2ৰ 2 গুণ বাঢ়ি আছে। 6 নম্বৰটো তেনেকৈ চাইছে 70 লাখ মাত্ৰ 14,281 কইনছ। ইয়াৰ ভেলু $8। এতিয়া মই বুজাই দিওঁ বস্তুটো কি। ইয়াত চাব পাৰিছে ফাৰ্ষ্টতে 23 কোটি, তাৰপিছত 23ৰ আধা 11,70,00,000, তাৰপিছত 11,70,00,000ৰ আধা 5,85,00,000, তাৰপিছত ইয়াৰ 5,85,00,000ৰ আধা 2,52,00,000। এনেকুৱা আমাৰ 50% মাইনাছ হৈ আহিছে। গতিকে এইটো ফৰ্চকইনৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰ হয়। যিমান ফৰ্চকইন আমাৰ চেলিং হৈ আছে ইমান দামটো গ্ৰ' হৈ আছে। ফাৰ্ষ্ট নম্বৰ আৰু ছেকেণ্ড নম্বৰ দুয়োটা সম্পূৰ্ণ হ'ল। তাৰমানে ফৰ্চকইনৰ ভেলু ইয়াত চাব পাৰিছে 3 নম্বৰ $1। দুটা যেতিয়া বিগ ব্লক কমপ্লিট হৈ গৈছে, গতিকে আমাৰ ফৰ্চকইনৰ ভেলু $1 হৈ গ'ল। এতিয়া আমি 3 নম্বৰ বিগ ব্লকটো সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ ফৰ্চকইনৰ ভেলুটো $2 হৈ যাব। তাৰপিছে 2,52,57,125 কইন যেতিয়া সম্পূৰ্ণ হৈ যাব, তেতিয়া আমাৰ ফৰ্চকইনৰ ভেলুখন $4 হৈ যাব। গতিকে ইয়াত আমাৰ $1 প্ৰায় হৈ গ'ল, মাত্ৰ এটা মাইনৰ ব্লকহে বাকী আছে। এইটো মাইনৰ ব্লক কমপ্লিট হোৱাৰ লগে লগে আমাৰ ফৰ্চকইনৰ দাম $1। গতিকে আমাৰ ফৰ্চকইনৰ যিটো মিষ্টাৰ লাৰ্ডু আছে, যিখন আমাৰ ফৰ্চকইনৰ ক্ৰিয়েটৰ, যিয়ে ফৰ্চকইনৰ কনচেপ্টটো আমাৰ মাজত আগবঢ়াই আনিছে, তেওঁৰ পাৰৰ পৰা মেছেজ আহিছে $1 হোৱাৰ পিছতে আমাৰ ফৰ্চকইনখিনি অ'পেন মাৰ্কেটত লঞ্চ হৈ যাব।
বিভিন্ন প্ৰকাৰে ফৰস্ক্ৰীনখন আপোনালোকে কিনিব পাৰিব, সকলোৱে কিনিব পাৰিব। ডাঙৰ ডাঙৰ ইউটিউবাৰ, ডাঙৰ ডাঙৰ বিজনেছমেনে ফৰস্ক্ৰীনখন কিনিবলৈ সিসকলে অলৰেডি বিজ্ঞাপন কৰি আছে। গতিকে মই আপোনালোককো অনুগ্ৰহ কৰি আপোনালোকে যদি কিবা টকা ইনকাম কৰিব বিচাৰে, আমাৰ ফৰস্ক্ৰীনৰ মাজেদি কোটি টকাও ইনকাম কৰিব পাৰিব আপুনি। এইটো 100% গেৰাণ্টি আছে, ইয়াত কোনো লঞ্চ নাই। কাৰণ মিলিয়নৰ ওপৰত ইয়াৰ হোল্ডাৰ্ছ আছে, ইউজাৰ আছে। তেওঁলোকেতো এনেই বহি নাথাকে, তেওঁলোক সকলোৱে ইয়াৰ বিজনেছখন কৰি আছে। গতিকে ইয়াৰো ময়ো এজন বিজনেছমেন ক'ব পাৰে আপোনালোকে, বা হোল্ডাৰ্ছো ক'ব পাৰে। ইয়াত যদি আপোনালোকেও আহে, ইয়াত যদি আপোনালোকেও আইডি বনাই ফৰস্ক্ৰীনখন কিনে, নিশ্চয় আপোনালোকেও 3 মাহ 4 মাহ বা 6 মাহৰ পিছত আপুনিও কোটি টকাৰ মালিক হৈ যাব। গতিকে আজিৰ ভিডিঅ' এইখিনিয়ে। ইয়াত যদি কিবা এটা বুজিব পাৰিছে তেনেহ'লে ভিডিঅ'খন লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী আপডেট আপোনালোকে পায়। থেংক ইউ। জয় মাতা ফৰ্চ।